আজি মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰি বুলি ক'লে বিশেষ আকৰ্ষণ থাকে ঐতিহাসিক শিৱসাগৰল কাৰণ শিৱসাগৰত আছে ঐতিহাসিক শিৱদৌল আৰু এই শিৱদৌলত প্ৰাংগণত শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত 25, 26, 27 আৰু 28 তাৰিখে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা। ইতিমধ্যে আজি মহাদেৱৰ চৰণত আচলতে মহাদেৱৰ আশীষ গ্ৰহণ কৰিবৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছে। আমি পুৱাৰ পৰিৱেশ আমি দেখুৱাইছো পুৱা আচলতে প্ৰায় 6-7 বজাৰ পৰাই দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছিল। এতিয়াও যথেষ্ট ভক্ত বাহিৰত শৃংখলাবদ্ধ শাৰী পাতি আছে। তেওঁলোক শৃংখলাবদ্ধ ভিতৰলৈ প্ৰৱেশ কৰিব আৰু যি আছে পবিত্ৰ স্থান আছে শিৱ মন্দিৰৰ ভিতৰত সেই স্থানত তেওঁলোকে জল অৰ্পণ কৰিব। মই আপোনাৰ ওচৰলৈ প্ৰথমতে আহি মহাশিৱৰাত্ৰি শুভেচ্ছা জনাইছো। ক'ৰ পৰা আহিছে পানী ঢালিব? আমি নলবাৰীৰ পৰা আহিছোঁ। আমি যোৱাকালি আহিছোঁ পানী ঢালিবৰ কাৰণে। আমি দুজন ফেমিলি আহিছোঁ। ডিফেন্সত চাকৰি কৰে। এজন দিগন্ত বুলি এজন। কেইটাৰ পৰা লাইন পাতিছে? আমি 4টাৰ পৰা লাইন পাতি আছোঁ। 4টাৰ পৰা? 4টাৰ পৰা লাইন পাতিছোঁ। আগতো আহিছে? আহিছোঁ যোৱা। কেনেকুৱা দেখিছে? ভাল লাগে ইয়াত আহি পেলাই, এটা মনটো শান্তি পায় কিবা এটা। হয়, আচলতে নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰ বাবে মহাদেৱৰ চৰণত আশীষ ল'বৰ বাবে সকল দূৰ দূৰণিৰ পৰা ভক্ত আহিছে। কেৱল নলবাৰীয়ে নহয়, ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহে। প্ৰতি বছৰে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌললৈ আহে ভক্তসকল। আমি দেখুৱাইছো কেমেৰা পাৰ্চন হিমাংশু নেওগৰ যোগেদি এফালে মহিলা শাৰী আৰু আনফালে পুৰুষৰ শাৰী দেখুৱাইছো। দুটাকৈ শাৰী ইয়াত তেওঁলোকে শাৰী ধৰিছে, পুৰুষ আৰু মহিলাই আনফালে পুৰুষ এফালে মহিলা, আৰু এনেকৈ বেলপাত, ধতুৱা ফুল, পানী, গাখীৰ ইত্যাদি দি সামগ্ৰী দি নৈবেদ্য দি মহাদেৱক সন্তুষ্ট কৰিব প্ৰতিগৰাকী ভক্তই। মই আপোনাৰ ওচৰলৈ আহিম। ক'ৰ পৰা আহিছে, কি ঢালিব? মই দেৰজাৰ পৰা আহিছোঁ, চাৰিং দেৰজাৰ পৰা। এয়া গাখীৰ আনিছোঁ, ধতুৱা ফুল আনিছোঁ, বেলপাত আনিছোঁ। কি বিচাৰিব মহাদেৱৰ চৰণত? ভাল হ'বলৈ, ভৱিষ্যতে যাতে ভাল হয় তাকে। প্ৰতিগৰাকী ভক্তৰ মনৰ কামনা আছে, মনৰ আশা আছে। মনৰ আশা আৰু কামনা পূৰণৰ অৰ্থে তেওঁলোকে আহিছে পবিত্ৰ শিৱ মন্দিৰলৈ আৰু শিৱদৌলৰ পবিত্ৰ স্থানত তেওঁলোকে পানী, গাখীৰ ইত্যাদি ঢালি মহাদেৱক। ক'ৰ পৰা আহিছে আপুনি? আমি লেখা পানী পানী ঢালিব? পানী ঢালিব। আৰু কি বাইদেউ দেখিছো, ক'ৰ পৰা আহিছে বাইদেউ? ইয়াৰে হয়। মই ইয়াৰে হয়। পানী ঢালিব? হয়। কেনেকুৱা লাগিছে? ভাল লাগিছে। কেমেৰা পাৰ্চন হিমাংশু নেওগৰ যোগেদি আমি নিউজ লাইভৰ দৰ্শকক পোনপটীয়াকৈ দেখুৱাইছো। প্ৰতি বছৰে প্ৰতিবাৰে এই বিশেষ দিনটোত আমি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকো পৰিৱেশ। আজিও দেখুৱাইছো। এগৰাকী আৰু এগৰাকী যুৱতী আহিছে। ক'ৰ পৰা আহিছে? দুলীয়াজান। আগতো আহিছে? না, প্ৰথমবাৰ আহিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। কি কি দিব মহাদেৱক? ফুল দিম, পানী। ফুল, পানী। বৃহৎ শাৰী আচলতে দেখুৱাইছো। আনফালে পুৰুষৰ শাৰী, আনফালে মহিলা শাৰী। দূৰ দূৰণিলৈ কেৱল শাৰী আৰু শাৰী। কৈছো যে এজন ভক্তৰ উল্লেখ কৰিছে 4 বজাৰ পৰা তেওঁ শাৰী ধৰিছে আৰু 4 বজাৰ পৰা শাৰী ধৰি এতিয়াও কিন্তু ভিতৰত প্ৰৱেশ কৰিব পৰা নাই, কাৰণ যথেষ্ট দীঘলীয়া শাৰী, যথেষ্ট ভক্তৰ সমাগম ঘটিছে, যথেষ্ট ভক্ত আছে। আমি কথা পাতিম, দেখুৱাইছো পৰিৱেশ। আমি কথা পাতিম। এগৰাকী বেল লৈ আহিছে। হয়, বেল লৈ আহিছোঁ। আৰু কি কি আনিছে? ইয়াত আছে বেলপাত, ধতুৱা ফুল আৰু বহুত কিবা কিবি আছে। ধৰক শিৱৰ তিল আছে, ঘি আছে, অগৰু আছে, মিল্ক দুধ আছে, তাৰপিছত গংগা জল আছে। শিৱসাগৰে হয়। আপুনি ক'ৰ পৰা আহিছে? মই শিৱসাগৰে হয়। পূজা কৰিব? আপুনি ক'ৰ পৰা আহিছে? I don't know Assamese. कहाँ से आए हैं आप? I'm दिल्ली से। पहली बार आए हैं? नहीं, सेकंड टाइम। सेकंड टाइम। क्या क्या लाए हैं? इसमें बेलपत्र, दूध, पानी और बहुत कुछ है। क्या मांगेंगे बाबा से? बाबा से बस अपने लिए और सबके लिए, फैमिली के लिए। कैसा लगा है सबसे? अच्छा है, बहुत अच्छा है। দেখুৱাইছো কেমেৰা পাৰ্চন হিমাংশু নেওগৰ যোগেদি দেখুৱাইছো। নিউজ লাইভৰ দৰ্শকক পোনপটীয়াকৈ দেখুৱাইছো। যথেষ্ট ভক্তই শাৰী ধৰিছে ইয়াত। পুৱা 4 বজাৰ পৰাই দীঘলীয়া শাৰী আৰু এজনকৈ শৃংখলাবদ্ধভাৱে দৌল উন্নয়ন পৰিষদে নিৰ্ধাৰণ কৰি দিয়া স্থানৰ জৰিয়তে তেওঁলোক ভিতৰলৈ প্ৰৱেশ কৰিছে আৰু ভিতৰত প্ৰৱেশ কৰি যি নিৰ্ধাৰিত স্থান আছে সেই নিৰ্ধাৰিত স্থানত তেওঁলোকে পানী, গাখীৰ, বেল আৰু ভণ্টি দেখিছো পানী লৈ আহিছে। পানী লৈ আহিছোঁ, তাত গংগা জল অলপমান। গংগা জল? আমি ইয়াৰে হয়। শিৱসাগৰ।